Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আসাম পুলিচৰ কনষ্টেবলৰ ফিজিক্যাল এক্সাম হোৱাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা মন্তব্য দিছিলে দেখা নাছিল মই হেতু চকুত পৰা নাছিলে আজি ইউটিউবটো চাই থাকোতে এটা অন্য এটা চেনেল এজন লৰা জনে নিজেও সাগে পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁ বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকে তাতে মই এটা ক্লিপ দেখিলো যে জুলাইত পৰীক্ষা নহয় বুলি চিফ মিনিষ্টাৰে কৈছে বুলি তেতিয়া মই তেওঁ হেতু খুলি চালো কিন্তু ভালকে ক'ব পৰা যোৱা নাছিলে যে ভিডিঅ'টো কেতিয়াৰ হয় তেওঁ ভালকে ভিডিঅ'টো দেখুৱান এটা ক্লিপ সৰু ক্লিপ দেখাইছিলে সেইকাৰণে মই একো ভিডিঅ' বনোৱা নাছিলো আজি আবেলিয়ে দেখিছিলো সেই ভিডিঅ'টো তাৰ পিছত মই ঘৰত আহি পেলাই এতিয়া অলপমান সাৰ্চ কৰিলো যে কথাটো কিমান সঁচা সাৰ্চ কৰোতে এজন ইউটিউবত থকা লৰাই এনেকেও দিয়া পালো যে এটো ফেক নিউজ হয় মানে যেটো ক্লিপ দিছিলে হেতু টাইম 8 যেটো নিউজ চেনেল আছে তেওঁলোকৰ হয় কিন্তু টাইম 8 নিউজত এতিয়া এনেকুৱা কোন ধৰণৰ নিউজ এইগিদিনত অহা নাই গতিকে এটো আগৰ ভিডিঅ' হ'ব চাগে তেনেকে বুলি কৈছিলে সো মই অলপমান ভাবিলো ৰিসাৰ্চ কৰো ওকে আৰু ৰিসাৰ্চ কৰাৰ পিছত মই বহুত চাই মেলি সেই বাইটটোত যেটো মানে কেমেৰাত তেওঁলোকে বাইট দি আছিলে সেই বাইটটোত শৰ্ট কোন মানুহ আছে কি আছে তেনেকে দিলীপ খৈকিয়া আছিলে সাংসদ তেওঁ কি কালাৰ কাপোৰ পিন্ধি আছে সেইবিলাক চাই মেলি অলপমান মই চাইছিলো চাওতে বিচাৰি মই পালো প্ৰতিদিন টাইমত একচুয়ালি হেতু নিউজটো প্ৰচাৰিত হৈছিলে যোৱাকালি ঠিক আছে আৰু যোৱাকালি হিমন্ত বিশ্ব শৰ্মা মঙ্গলদৈলৈ গৈছিলে আৰু মঙ্গলদৈত তেওঁ যাওঁতে তেতিয়া লৰাইজনে সুধিছিলে আৰু তেতিয়াই চিফ মিনিষ্টাৰে সেই মন্তব্যটো কৰিছিলে যে পৰীক্ষা জুলাইত নহয় যেহেতু বানপানী হ'ব আৰু জুলাইত এটা নতুন ডেট দিব যে আগষ্টত বা ছেপ্টেম্বৰত কেতিয়ানো পাতিব পাৰি ঠিক আছে তেনেকুৱাকে তেওঁ কৈছিলে কেতিয়া পাতিব পাৰি হেতু কথা কোৱা নাই কৈছে নতুন এটা জুলাইত ডেট দিব অবভিয়াসলি জুলাইত যদি ডেট দিয়ে পৰীক্ষাটো জুলাইতে নহয় নিশ্চয়কৈ আগষ্ট বা ছেপ্টেম্বৰ তেনেকুৱাত হ'ব হেহে মই এবাৰ দেখাই দিছো ক্লিপটো ইয়াতে ঠিক আছে 23 hours ago এনেকেও ইয়াতে দেখুৱা আছে মই ইয়াতে এবাৰ দেখাই দিছো আপোনালোকক ক্লিপটো এবাৰ চাই লওক আপোনালোকে আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহব যদি বানপানী হয় ফিল্ড বিলাক সব ততে প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম হেতু আপোনালোকে দেখিলে গোটেই বাইটটো এটো যোৱাকালিৰ হয় আৰু মই আপোনালোকক এবাৰ আকৌ দেখাই দিছো ইয়াতে গোটেই স্ক্ৰিন ৰেকৰ্ডিংটো মই সিধাকে কৰিছো মোবাইলটো দেখিবৰ কাৰণে যে টাইমটো কেতিয়া ভিডিঅ'টো আপলোড হৈছে এটো ইয়াতেও মই উলাই থৈ দিছো হেতু আপোনাৰ ইয়াতে এবাৰ মই দেখাই দিছো আপোনালোকে চাওক 23 hours ago বুলি ইয়াতে লিখা আছে মানে যোৱাকালি হেতু আপলোড কৰা হৈছিলে ভিডিঅ'টো এতিয়া ইমানখিনিটো ক্লিয়াৰ হ'ল যে জুলাইত পৰীক্ষা নহব বানপানীৰ কাৰণে হয় কথাটো ইয়াতে মই কাছাৰত থাকো শিলচৰত থাকো কাছাৰৰ তো শিলচৰতো বিভিন্ন ঠাইত বহুত বেছি বানপানী হাইলাকান্দি কৰিমগঞ্জ এইবিলাকতো বহুত বেছি বানপানী তো বৰাক ভেলীটো অলমোষ্ট মানে বহুতখিনি জেগাত 70-80% জেগাত মানে গাঁও এৰিয়াত বানপানী টাউনখিনিহে অলপ বাছি আছেগে তেনেকৈ অসমৰ বিভিন্ন অন্যান্য জেগা আমাৰ নগাঁৱৰ বহুত জেগা কামপুৰ যমুনামুখ সেইবিলাক জেগাতো বহুত বেছি বানপানী হোৱা আমি দেখিবলৈ পাইছো গতিকে তেনে ক্ষেত্ৰত পৰীক্ষা এতিয়া হোৱাৰ চান্স নাই আৰু বানপানী এনেকুৱা নহয় যে হলে 5 দিনতে শেষ হৈ যায় 10 দিনতে শেষ হৈ যায় এনেকুৱা নহয় পানীটো অহাৰ পিছত শুকাওঁতে লাহে লাহে টাইম লাগে অলপমান গতিকে সেয়েহে মই ভাবিছো জুলাইত এটা ডেট দিম বুলিহে যেহেতু তেখেতে কৈছে গতিকে অবভিয়াসলি পৰীক্ষা তাৰ মানে ফিজিক্যাল পৰীক্ষা কথা কৈছো তাৰ মানে হেতু আগষ্ট ছেপ্টেম্বৰ পাবগে আৰু যদি আগষ্ট ছেপ্টেম্বৰ তেনেকুৱা পায়গে তেতিয়া হলে আপোনালোকৰ সেই একে ধৰণে এডিআৰিও একেই হয়তো অৱস্থা হ'ব আৰু পিছুৱাই যাব আৰু পিছুৱাই গলে পঞ্চায়ত ইলেকশ্যনৰ সময় পাতিব নোৱাৰিলে হয়তো তাৰ পিছত মানে 2025 মানে হয়তো পাবগেও পাৰে এডিআৰিৰ পৰীক্ষাও আৰু পুলিচৰো ৰিটেন হয়তো অলপ দেৰি হ'ব পাৰে গতিকে তেনে ধৰণে প্ল্যান কৰি আপোনালোকে পঢ়ি থাকক মই এটা প্ল্যান বনাই দিছিলো আসাম পুলিচৰ কাৰণে যোৱাকালি এটা ভিডিঅ' দিছিলো আপোনালোকে চাব যিখিনি এতিয়ালৈকে পঢ়া-শুনা কৰা নাই অকল ফিজিক্যালৰ কাৰণেহে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কিন্তু ৰিটেনত দিগদাৰ হ'ব কাৰণ ৰিটেনত আপোনালোকে 50ৰ ভিতৰত 40 পাব নোৱাৰিলে মানে 100টাৰ ভিতৰত 80টা কোৱেশ্চন শুদ্ধ কৰিব নোৱাৰিলে কিন্তু দিগদাৰ হ'ব ঠিক আছে গতিকে তাৰ কাৰণে আপোনালোকে ভালকে যদি অলপ সময় পাইছে এতিয়া ৰিটেনৰ কাৰণেও প্ৰিপেৰেচন কৰক ফিজিক্যালটো কৰি আছে কৰি থাকক বাৰু যেনেকৈ পাৰিছে কিন্তু ৰিটেনৰ কাৰণে কৰাটো ইম্পৰ্টেণ্ট কাৰণ গোটেই বস্তু ডিসাইড কৰিব ৰিটেনে ফিজিক্যালত সবে সমান মাৰ্কছ পাব ৰিটেনত ডিফাৰেন্স হৈ যায় কাৰণে বহুত ল'ৰা-ছোৱালী ফেল কৰে আৰু বাকিখিনিয়ে সিলেকশ্যন হৈ যায় পুলিচত বাকি এডি সকলৰ কাৰণে মই হেতুৱে কম কেতিয়া হয় এটো ঠিক নাই কাৰণ এমপ্লয়মেন্ট এক্সচেঞ্জৰ হে আপডেটটোৱে দিয়া আছে 15 তাৰিখলৈকে আগষ্টৰ গতিকে তাৰ পিছতে নিশ্চয় পৰীক্ষা হ'ব হেহে এতিয়ালৈকে একো ঠিক হোৱা নাই ওকে গতিকে গোটেই মোৰ কথাখিনি এইখিনি মই যিমানখিনি বুজি পাইছো এতিয়ালৈকে আৰু শেষত কৈ থৈ যাওঁ আমি এটা মক টেষ্ট সিৰিজ লঞ্চ কৰিছিলো আমি এডিআৰি এপিএসসি বা আসাম পুলিচৰ বিভিন্ন পৰীক্ষা পাছ কৰা বহুত কেজনে লগ লাগি পেলাই এটা মক টেষ্ট সিৰিজ লঞ্চ কৰিছো যিটো ডিটেইলছ আপোনালোকে সাইডত দেখিবলৈ পাইছে আমি ইয়াতে এডিআৰি যেটো যোৱা বছৰ গ্ৰেজুৱেট লেভেল পেপাৰ আছিল যিখন সেইখনক বেস কৰি পেলাই কোৱেশ্চনখিনি বনাইছো কিন্তু ই আসাম পুলিচৰ সাব ইন্সপেক্টৰ কনষ্টেবল আৰু লগতে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 সকলো কাৰণে পেপাৰখন বেনিফিট হ'ব এইখন যদি আপোনালোকে দি চাব বিচাৰে মক টেষ্ট হিচাপে কাৰণ ইয়াতে আমি জিকে ইংলিশ ম্যাথ ৰিজনিং সকলো টপিকৰ পৰাই কোৱেশ্চন ইনক্লুড কৰিছো আসাম পুলিচতে হক বা এডিআৰিতে হক জিকেৰ কোৱেশ্চন বেছি থাকে সেইকাৰণে আমিও ইয়াত 100টাৰ ভিতৰত 50টা কোৱেশ্চন জিকে দিছো আৰু বাকি ইংলিশৰ 20টা ম্যাথছৰ 20টা আৰু ৰিজনিংৰ 10টা কোৱেশ্চন দিছো যাতে আসাম পুলিচ আৰু এডিআৰি দুইখিনি এসপিৰেন্টে এই মক টেষ্ট কেটা দিব পাৰে আৰু মক টেষ্ট কেটাৰ লগতে আপোনালোকৰ তাতে OMR সিটো দিয়া হৈছে আৰু আনসাৰ কিউ দিয়া আছে
গোটেই PDF ফৰ্মেটত ঠিক আছে আপোনালোকে সেইখিনি প্ৰিণ্ট কৰি পেলাই যদি টেবুলত বহি টাইমাৰ লগাই 2 ঘণ্টা এক্সামৰ নিচিনাকৈ দিয়ে তেতিয়াহ'লে পৰীক্ষাৰ নিচিনা এটা পৰিৱেশত আপোনালোকে এই পেপাৰখন সলভ কৰিব পাৰিব আৰু নিজৰ মাৰ্কছটো গম পাব যে কিমান আপোনালোকৰ পঢ়া শুনা আগবাঢ়ি আছে ইয়াতে আপোনালোকৰ 4টা মক টেষ্ট আছে প্ৰতিটো মক টেষ্টত 100টাকে কোৱেশ্যন আছে গতিকে 4টা মক টেষ্টত টোটাল 400 কোৱেশ্যন আছে যদি আপোনালোকে মক টেষ্টটো ল'ব বিচাৰে এইখিনি বেষ্ট সময় যেহেতু পৰীক্ষা অলপমান পিছুৱাব এতিয়া লৈ পেলাই আপোনালোকে যদি মক টেষ্টটো দিয়ে আৰু এই মক টেষ্টটোত আপোনালোকে যদি 60 মান স্ক'ৰ কৰিব নোৱাৰে তেতিয়াহ'লে বুজি পাব যে আপোনালোকৰ পঢ়াটো ইমান ঠিক হোৱা নাই আৰু অলপ বেছি পঢ়িব লাগিব আৰু তেতিয়া আপোনালোকে নেক্সট 3 মাহ 4 মাহ সময় আছে এইখিনি সময়ত নিজকে সেই ইমপ্ৰুভমেণ্টখিনি কৰিব পাৰিব কিন্তু যদি পৰীক্ষাৰ এমাহ 2 মাহৰ আগত আপোনালোকে মক টেষ্ট দিয়ে আৰু 60 মান পায় তেতিয়া কিন্তু আপোনালোকে নিজকে ইমপ্ৰুভ কৰা সময় নাথাকিব গতিকে এইখিনি সময় মক টেষ্ট দিয়াৰ বেষ্ট সময় গতিকে যদি দিব বিচাৰে আমাৰ এই মক টেষ্ট গিটা যিকেইটা মক টেষ্ট আমি 14-15 জন মান APSC লৈকে উত্তীৰ্ণ হোৱা মানুহেও ইয়াতে একেলগ হৈ পেলাই আমি বনাইছো যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা স্কেনাৰ দিয়া আছে আপোনালোকে ইয়াত স্কেন কৰি পেলাই 99 rupees যদি পে কৰে আৰু পে কৰি পেলাই তলত যিটো নাম্বাৰ দিয়া আছে ইয়াতে হোৱাটছএপত আপোনালোকে যদি পেমেন্ট কৰা স্ক্ৰিনশ্বটটো পঠাই দিয়ে আমি আপোনালোকক হোৱাটছএপৰ জৰিয়তে মক টেষ্টৰ এটা PDF য'ত 4টা মক টেষ্ট একেলগে থাকিব 61 মান পেজৰ আছে আপোনালোকক পঠাই দিয়া হ'ব আৰু এইখিনি হৈছে মক টেষ্টৰ বিষয়ে যদি ল'ব বিচাৰে আপোনালোকে এই নাম্বাৰটো তেনেকৈ পেমেন্ট স্ক্ৰিনশ্বট মাৰি পেলাই পঠাব পাৰে পেমেন্ট কৰাৰ পিছত আজিলৈ এই ভিডিঅ'টো ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ